সকলকে নমস্কাৰ মিছিং লুটাৰৰ সকলো দৰ্শক নমস্কাৰ তাৰপিছতনো কি কম এতিয়া আজি আপোনালোকে সকলোৱে জানে 19 তাৰিখৰ পৰা যিটো খবৰ পাইছোঁ জুবিন দাক লৈ এটাটো গোটেই ৰাজ্যত দেশত এটা বহুত বেয়া লগা আৰু ভাষা নাই কি বুলি কম নাজানো এই দুদিনৰ পৰা আৰু বেয়া লাগি আছে বহুত বেছি বেয়া লাগি আছে মানে একো মন বহা নাই কোনো কামত মন দিব পৰা নাই মনটো কেৱল জুবিন দাৰ নাই এই পৃথিৱীত এই কথাটোৱে মনত আহি আছে আৰু বেলেগ কামবোৰ কৰিব পৰা নাই একো ক্ৰিয়েটিভ কামো কৰিব পৰা নাই একো কামো কৰিব পৰা নাই মই ভাবিলোঁ অলপ মোৰ মনৰ কথা কিছুমান কওঁ আজি যিটো সমদল লৈছিলে ফিউনাৰেল যিটো প্ৰচেছন বা পাৰ্থিৱ শৰীৰ যিটো গ্ৰহণ কৰিলেগৈ ঘৰত আনিছেগৈ আই মিন টু চে ছিংগাপুৰৰ পৰা দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ পিছত যিটো কি ধৰণে কেনেকৈ ভাল পায় ইমান যে মানুহ 10 লাখৰ ওপৰত মানুহ আজি সমাগম হৈছিলে এই কথা তাতে গম পাই যায় জুবিন দা আমাৰ অসমৰ কিমান ডাঙৰ সম্পদ আছিল অসমৰে নহয় ভাৰতৰ সম্পদ আছিলে কিন্তু অসমত জন্মগ্ৰহণ কৰিছিলে অসমীয়া হিচাপে অসমৰ মানুহৰ যিটো সেন্টিমেন্ট আবেগটো সদায় থাকিব আজি আমি এনে এপ্ৰক্সিমেটলি এটা সোশ্যাল মিডিয়াত গম পোৱা গৈছে ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট ফিউনাৰেল প্ৰচেছন বা অন্ত্যেষ্টিক্ৰিয়া যিটো মানে প্ৰচেছন বুলি গম পোৱা গৈছে প্ৰথম মাইকেল জেকসন আছিলে চাগে সেকেন্ড পপ ফ্ৰান্সিছ তাৰপিছত সেকেন্ড থাৰ্ডত আছিলে এলিজাবেথ সেকেন্ড আৰু আজি দেখা পোৱা গৈছে জুবিন দাৰ 10 লাখ প্লাছ মানে 4th পজিশ্যন বাট এইটোতো থাকিবই যিকিনক আজি দুদিনৰ পৰা ধৰি আমি একো কামেই কৰিব পৰা নাই আৰু মনটো বহা নাই ভালো লগা নাই একো কামত মন লগাব পৰা নাই কেৱল জুবিন দাৰ কথাই আছে এই পৃথিৱীত আৰু জুবিন দা নাই যেতিয়া 19 তাৰিখে গম পালোঁ 3টামান বজাত একচুৱেলি মই অনলাইনত আছিলোঁ তেতিয়া পটককৈ আহিলে একচুৱেলি তেতিয়ালৈকে মৰিলে বুলি ঘোষণা কৰা নাছিলে অসমৰ মিডিয়া বা ভাৰতৰ মিডিয়া গমেই পোৱা নাছিলে আই থিংক 3টা বজাৰ পিছতে গম পোৱা গৈছে আৰু তেতিয়া মই ছডেনলি সেইখিনি সময়তে গম পালোঁ তাৰপিছত মানে এটা কপিব ল'লে এটা ক'ব নোৱাৰা এটা আবেগে মনত আগুৰি ধৰিলে মানে ক'ব নোৱাৰোঁ কি হ'ল কি নহ'ল মই ধৰিব পৰা নাই তাৰপিছত ফাইনেলি যেতিয়া গম পালোঁ বিশ্বাসেই কৰিব পৰা নাই ময়ে নহয় গোটেই অসমবাসী ভাৰতবাসী বিশ্ববাসী বিশ্বাস কৰিব পৰা নাছিলে কথাটো এনেকুৱা এটা ডাঙৰ যে ঘটনা ঘটিব এনেকুৱা ডাঙৰ এটা জুবিন দাৰ এটা লৈ এটা বেয়া খবৰ আহিব এইটো ভাবিব পৰা নাই এতিয়া আমি জুবিন দাক ইমানেই ভাল পাওঁ বা ইমানেই জুবিন দাৰ লগত এটেচ মানে কৈ শেষ কৰিব নোৱাৰোঁ জুবিন দাৰ মানে নাজানো এই 2-3 দিনৰ পৰা ধৰি পেলাই আজিও একেই একো কামত মন দিব পৰা নাই আজি দেওবাৰ হিচাপে ক'ৰবাই বাহিৰলৈ যোৱা কথা আছিলে ফুৰিবলৈ অলপ কাম কৰাৰ মানে ইমান কাম কৰি থাকোঁ বা গোটেই দিন বিজি থাকোঁ উইকেণ্ডত এতিয়া আজি যোৱা কথা আছিলে কিন্তু ক'লৈও যাবলৈ মন যোৱা নাই একো কৰিব মন যোৱা নাই তাকে অসমৰ বাহিৰত আছোঁ চাই আছোঁ অসমৰ মিডিয়া নিউজবোৰ চাই আছোঁ এইফালে লাইভ যিমান যি আছে চব চাই আছোঁ একচুৱেলি জুবিনৰ লগত এটেচ মই অকলে বুলি নহয় গোটেই ধৰক যিমান এখেতক ভাল পোৱা মানুহ যিমান আছে অসমত ভাৰতত বা পৃথিৱীত মই নিজৰ কথাই যদি ক'ব যাওঁ ধৰক জুবিন দাক ৰাতিপুৱাৰ পৰা লৈ পেলাই খোৱাৰ আগলৈকে জুবিন দা আমাৰ লগতে থাকে কেনেকৈ থাকে বুলি ক'লে ধৰক মই ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰিব গ'লে হেডফোনত বা ফোনৰ গানৰ লিষ্টত জুবিন দাৰ গানটো বাজিবই এবাৰ বাজিবই মানে যেনেকৈ হওক আৰু ৰাতি শোৱাৰ আগতে ধৰক গান শুনিব বিচাৰিলে বা কিবা এটা ক্লিক কৰিলে জুবিন দাৰ গানেই আহে গতিকে জুবিনৰ যিটো গানৰ যিটো মেলোডি বা যিটো সৃষ্টি আমাৰ এইটো ধৰক আমি যেতিয়াৰ পৰাই নিজকে জানিব পৰা হৈছোঁ তেতিয়াৰ পৰাই জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ অসমীয়া গান মায়াৰ পৰা আদি কৰি কিমান গান কি শুনিলোঁ মানে অনামিকা তেতিয়াতো আমি অলপ সৰু আছিলোঁ কিন্তু তেতিয়াৰ পৰা গান শুনিছোঁ আৰু ধৰক 93-94 পৰা আমি জানিব পৰা হৈছোঁ তেতিয়াৰ পৰা জুবিনৰ যিমান এলবাম আছে সকলোতে আমি কেছেট শুনো ডেকত গান শুনো এনেকৈ শুনো আৰু আজিলৈকে শুনি আহিছোঁ গতিকে এনেকুৱা দিন যোৱা নাই যে যোনদিনাখন জুবিন দাৰ গান শুনা নাই সেই হিচাপে জুবিন দা আমাৰ সদায় আমাৰ লগতে থাকে গতিকে ইমান এটেচ হোৱা ব্যক্তিজন পটককৈ নাইকিয়া হ'ল বুলি কোৱাৰ লগে লগে আমাৰ এটা কি অৱস্থা হ'ব পাৰে মই নক'লেও সকলোৱে বুজি পাব আৰু এই অৱস্থা আজি দেখিছোঁ কাহিলীৰ পৰা নিজৰ বাসগৃহৰ পৰা আৰম্ভ কৰি একদম সৰজাৰ যিটো অৱস্থা লাখ মানুহ আহিছে শেষবাৰৰ কাৰণে দেখা দিয়াৰ যিটো বা জুবিন দাক চোৱাৰ যিটো ইচ্ছা সেইটোক লৈ পেলাই মানুহবোৰে হেতাৰ পৰা লাগিছে আৰু আহিছেও যথেষ্ট হ'বই এইটো দিয়কচোন গতিকে এতিয়া গভৰ্ণমেণ্টে হাতত লৈছে কালিলৈ চাগে থাকিব আৰু পৰখিনাখন যোনদিনাখনে কৰক অন্তিম সৎকাৰ
জুবিন দাক যিটো মনত ৰখাৰ যিটো বা জুবিন দাৰ প্ৰতি যিটো আমাৰ অনুজ্ঞতা থাকিব জুবিন কালি মই দেখিলোঁ আমাৰ অসমৰ ইউটিউবাৰ গ্ৰুপে দুটামান কথা উত্থাপন কৰিছে মোৰ বহুত ভাল লাগিছে একচুৱেলি জুবিন দাৰ ষ্টেচু যিটো মূৰ্তি হওক এষাৰ মূৰ্তি এয়াৰপৰ্টৰ ওলাই গৈ কোনোবা বাহিৰৰ মানুহ আহিলে চাব পৰাকৈ জানিব পৰাকৈ তাত একদম ভাল কথা এইটো এয়াৰপৰ্টৰ মুখত এটা ৰেলৱে ষ্টেচনৰ মুখতে যদি পৰা যায় এটা ৰাখিলে ভাল সৰুকৈ হওক ডাঙৰকৈ হওক বাহিৰৰ পৰা মানুহ আহিলে এয়া কোন আৰু মানুহে এবাৰ জানিব পৰা চাব পৰা বা এখেতৰ বিষয়ে মেমৰাইজ কৰিব পৰা বা এখেতৰ বিষয়ে জানিব পৰা হ'ব কমচে কম আৰু লাইব্ৰেৰী ডিজিটেল লাইব্ৰেৰীৰ কথা উত্থাপন কৰিছে ইউটিউবাৰ্ছসকলে অসমৰ ইউটিউবাৰ্ছ গ্ৰুপে এইটো বহুত ভাল লাগিছে ডিজিটেল লাইব্ৰেৰী হওক তাত জুবিন দাৰ সৃষ্টি যিমান সৃষ্টি আছিলে সকলোবোৰ ডিজিটেলাইজ কৰি 1 ছেকেণ্ড 1 মিনিটৰ ভিতৰত এখেতৰ গান শুনিব পৰা বা ডিটেইলছ জানিব পৰা এটা ব্যৱস্থা কৰিলে বহুত ভাল হ'ব নহ'লে আজিকালিতো ইমানেই আমাৰ মানে আমি ডিষ্ট্ৰেক্ট হৈ থাকোঁ বস্তুবোৰক লৈ পেলাই কালিলৈ পৰহিলৈ এদিন দুদিন কৰি লাহে লাহে বস্তুবোৰ চব নাইকিয়া হৈ যায় পাহৰি যাম আৰু এনেকুৱা সৃষ্টি জুবিনাৰ যিটো সৃষ্টি আছিলে যিটো সংগীতৰ লৈ চিনেমা ইণ্ডাষ্ট্ৰীক লৈ বা স্পেচিয়েলি মিউজিক ইণ্ডাষ্ট্ৰী যিটো অৱদান দি থৈ গ'ল এই অৱদান চাগে ছেকেণ্ড টাইম অসমত আৰু জুবিন দাৰ পিছত মানে দিব পৰা মানুহ ওলাব নাই এইটো এটা সন্দেহ আছে বা ওলাব পৰা আহিব পাৰে নাহিব পাৰে নাজানো জুবিন দা যিহেতু ইমান দি থৈ গ'ল জুবিন দাক ৰিটাৰ্ণ দিয়াৰ যিটো প্ৰক্ৰিয়া সেইটো কি হিচাপত গভৰ্ণমেণ্টে ল'ব বা কি হিচাপে ৰাইজে ডিচাইড কৰিব নাজানো বাট মোৰ ফালৰ পৰা আৰু সৰু অকণমান যিটো মোৰ চিন্তা কালি ইউটিউবাৰ্ছ গ্ৰুপে যিটো ডিচিশ্যন বা যিটো কথা উত্থাপন কৰিছিলে মই ভিডিঅ' এটাত দেখিলোঁ বহুত ভাল লাগিল একচুৱেলি ৰেলৱে ষ্টেচন এয়াৰপৰ্ট আৰু পাব্লিক প্লেচত ষ্টেচু এটাই বনিব নালাগে জুবিন দাৰ বহুতো মানে ষ্টেচু থাকিব লাগে মূৰ্তি থাকিব লাগে য'ত নেকি প্ৰতিবাৰে ওলাওঁতে সোমাওঁতে দেখা পাব আৰু মনত পৰিব মনত পেলাব পাৰিব আৰু এটা ডিজিটেল লাইব্ৰেৰী কৰিবলৈ তত নেকি ধৰক এখেতৰ বিষয়ে সোমোৱাৰ লগে লগে প্ৰতিটো সকলো গান সকলো ক্ৰিয়েশ্যন তাত ডিটেইলছ জানিব পৰা চিষ্টেম এটা কৰিব পাৰিলে বহুতো ভাল হ'ব বুলি ভাবোঁ আদাৰৱাইজ চাগে লাহে লাহে আমি পাহৰি যাব পাৰোঁ কিয়নো আজিকালি মানে ডে টু ডে মানুহবোৰৰ ডিষ্ট্ৰেকশ্যন লেভেলটো বাঢ়ি গৈ আছে মানুহৰ ধৈৰ্য কমি গৈছে মানুহৰ মেমৰিও কমি গৈছে কিয়নো ইমান বস্তুবোৰ নতুন বস্তু কিবা কিবি ওলাই গৈ আছে মানুহ পাহৰিবলৈ বেছি সময় নালাগে এনেকৈ কৰিব পাৰিলে ভাল হ'ব বুলি মোৰ ফালৰ পৰা ভাবোঁ গতিকে এই কথাটো অলপ মই মনৰ কথা অলপ শ্বেয়াৰ কৰিলোঁ এইটো মোৰ মনৰ কথাটোত মানে মই এই কোৱা কথাটো একোৱেই নহ'ব পাৰে তথাপিতো আৰু কিয় যিহেতু জুবিন দাক ভাল পাওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে জুবিন দাৰ লগতে থাকোঁ গানৰ লগত থাকোঁ একেধৰণৰ মাতৰ লগত থাকোঁ কণ্ঠৰ লগত থকা মানে মই জুবিন দাৰ লগত থাকোঁ বুলিয়ে ভাবোঁ গতিকে জুবিন দা ইমানেই আপোন হৈ পৰিছে অলপ ক'ব নোৱাৰাকৈ চকু পানী ওলাই যায় শোৱাৰ পৰা লৈ পেলাই শুই উঠালৈকে যেতিয়া এইবোৰ নিউজবোৰ দেখোঁ বা এখেতৰ এই বস্তুখিনি সৃষ্টিখিনি দেখোঁ শুনা পাওঁ দেখা পাওঁ তেতিয়া ক'ব নোৱাৰাকৈ এটা আৱেগে ছাট মাৰি ধৰে বুকুত ক'ব নোৱাৰাকৈ বহুত বেয়া লাগিছে বয়স হোৱাৰ পিছত মানুহ এজন ঢুকালে ইমান বেয়া নালাগে বা বুঢ়া হৈ মৰিলে বা যাবলৈ হ'লগৈ যেনেকৈ ভূপেন দা বয়সত গৈছেগৈ কিন্তু জুবিন দা এইটো বয়সত যোৱাটো মানে এটা অকাল মৃত্যুৰ নিচিনা হ'ল গতিকে অকাল মৃত্যু আধৰুৱা হৈ থাকিল জীৱনটো বুলি ক'ব লাগিব কিন্তু 50টো অলমষ্ট আৰু কমচে কম 20 ইয়াৰ্ছটো জীয়াব পাৰিলে হয় গতিকে এইখিনি বেয়া লাগে তাতে আৰু মৃত্যু হ'ব বা বেমাৰত ভুগি আছে এনেকুৱা টাইপৰ একো হোৱা নাছিল ছাডেনলি হোৱাৰ কাৰণে আৰু বেছিকৈ বেয়া লাগিছে আমাৰ যিমান অসমৰ অনুৰাগী হওক বা ভাৰতৰ হওক পৃথিৱীৰ যিকোনো জেগাতে নাথাকক জুবিন দাক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে এইটো বেয়া লগাটো স্বাভাৱিক আৰু লাগিবই গতিকে যদি এনেকুৱা হৈ যায় তেতিয়া ভাল লাগিব গভৰ্ণমেণ্টে হওক বা নাজানো কোনে এইটো দায়িত্ব ল'ব আল্টিমেটলি গভৰ্ণমেণ্টে ল'ব চাগে এনেকুৱা দায়িত্ব জুবিন দাক জীয়াই ৰাখিবলৈ আমাৰ মাজত যিবোৰ প্ৰতিশ্ৰুতি বা যিবোৰ ধৰক কৰণীয় কাম ইন ফিউচাৰ থাকিব তাত এনেকুৱা কিবা এটা কৰিব পাৰিলে ভাল হ'ব বুলি ভাবোঁ আৰু ইয়াত একো পলিটিক্স সোমাব নালাগে নৰ্মেলকৈ জুবিন দা যেনেকৈ স্পণ্টেনিয়াছ আছিলে খোলা বিচাৰ কৰা মানুহ আছিলে খোলা চিন্তা কৰা মানুহ আছিলে তেনেকৈ কামবোৰো এনেকৈ হ'ব লাগে স্পষ্টবাদী হ'ব লাগে স্পষ্টকৈ হ'লে ভাল হ'ব বুলি ভাবোঁ গতিকে আৰু বহুত বেছি নকওঁ এটা অন্তিম সৎকাৰ কেতিয়া হ'ব নাজানো কালিতো নহয়
চাগে দুদিন পৰহি মানে হ'ব চাগে কি হিচাপত হ'ব বহুতে এইটো কৰিছে এনাউন্স কৰিছে অখিল দাই কৈছিলে শুনিছিলোঁ বডিটো প্ৰিজাৰ্ভ কৰিব পৰা ব্যৱস্থা যদি কয় কমচে কম একো নাথাকিলেও স্কেলেটেল কেইটা থাকে ন হাড্ডিবোৰ থাকে ন এনেকুৱা মিউজিয়ামত আমি দেখিছোঁ বেলেগ বেলেগ মিউজিয়ামত মানুহটোৰ অৰিজিনেল মানুহটোৰ স্কেলেটেলবোৰ মানে হাড্ডিবোৰ প্ৰিজাৰ্ভ কৰি ৰাখে এনেকৈ ৰাখিব পৰা ব্যৱস্থা আমাৰ অসমত বা এইটো আছেনে নাই নাজানো কিমান গ্ৰহণযোগ্য নাজানো কিন্তু এনেকৈ ৰাখিব পাৰিলে মোৰ পাৰ্চনেলি ভাল লাগিব কিন্তু মানে জুবিন দাৰ কমচে কম বডিৰ পাৰ্টছবোৰ থাকি যাব অলপ যদি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে কমচে কম হাড্ডিবোৰ বা এইটো হিন্দু ধৰ্মৰ বা এই নীতি নিয়মৰ মাজত কিমান গ্ৰহণযোগ্য এইটো কথা আমি ক'বলৈ নাযাওঁ কিন্তু যদি অখিল দাই কোৱাৰ নিচিনাকৈ বডিটো যদি প্ৰিজাৰ্ভ কৰিব বডিটোতো নাথাকিব পাৰে চাগে কাৰণ স্কিনটো বা মাংসবোৰতো নাইকিয়া হৈ যাব কমচে কম লাহে লাহে স্কেলেটেলকেইটা হাড্ডিবোৰ যদি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিলে হয় কমচে কম তেতিয়া ক'ৰবাৰ মিউজিয়ামত বা কোনোবা এটা জেগাত ৰাখিব পাৰিলে এনেকৈ থাকিব পাৰিলেতো পচিবল যদি সম্ভৱ যদি হ'লে হয় বহুত ভাল লাগিলে হয় বুলি ভাবোঁ এইটো মোৰ ব্যক্তিগত চিন্তা মোৰো এইটো ক্ষেত্ৰত মই অখিলৰ লগত মানে সহমত আছোঁ কি হয় নাজানো আৰু অনাগত দিনত আমি গম পাম কি কি হ'ব কি কি নহয় তথাপিতো বেয়া লাগিছে সকলোবোৰ শুনি পেলাই জানি পেলাই জুবিন দাৰ সেইটো ঘটনাৰ পিছত আমাৰ সকলোৰে বহুত বেছিকৈ বেয়া লাগিছে জুবিন দাৰ বডি যিটো পাৰ্থিৱ শৰীৰ এইটো দেখি পেলাইতো আৰু আজি বহুত বেয়া লাগিছে মোৰ এইখিনি চিন্তা আছিলে চিন্তাটো মই সৰু সুৰাকৈ সামান্য ব্যক্তি এজন হিচাপে মোৰ ফালৰ পৰা এটা মই এইটো মোৰ এটা চিন্তা এটা মোৰ মিচিং লুটাৰৰ নিউজ নেটৱৰ্কৰ হিচাপে ইয়াত মোৰ চিন্তাখিনি অলপ মই ৰাখিলোঁ কথাখিনি ভালকৈ ক'ব পৰা নাই একচুৱেলি মই বহুত কথা আছে মনত কিন্তু ওলোৱা নাই কিবা অৰ্গেনাইজলি কথাখিনি আজি ক'ব পৰা নাই মই নৰ্মেলিটো কৈ থাকোঁ স্পষ্টকৈ কথাবোৰ মই ক'ব পৰা নাই কিয়নো মই ক'লোৱে দেখোন 2 দিনৰ পৰা 2-3 দিনৰ পৰা মানে একো কামতে মন বহাব পৰা নাই মনটো বহা নাই আপডেট হৈ আছে কালি 2টা বজালৈকে জুবিন দাৰ বডি যেতিয়ালৈকে দিল্লীলৈ অহা নাই তেতিয়ালৈকে চাই আছোঁ তাৰপিছত আহি পোৱাৰ পিছতহে নাজানো ঠিক আছে আজিলৈ ইয়াতে ৰাখিছোঁ মই